নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত অষ্টম মান শ্ৰেণীৰ চতুৰ্ভুজ পাঠটোৰ সামান্তৰিক নামৰ যেটো চতুৰ্ভুজ সেই চতুৰ্ভুজটোৰ কিছুমান ধৰ্মৰ বিষয়ে আলোচনা কৰিম আৰু সেই ধৰ্মবোৰ প্ৰমাণ কৰিবলৈ চাম তোমালোকৰ বাবে এটা চতুৰ্ভুজৰ বা সামান্তৰিক এটাৰ ধৰ্মটো প্ৰমাণ কৰাটো সম্পূৰ্ণ নতুন তোমালোকৰ বাবে গতিকে এই এটা জ্যামিতিত যিকোনো এটা চতুৰ্ভুজৰ বা সামান্তৰিকৰে হওক কাইলে বৰ্গৰে হওক বা আয়তৰে হওক ধৰ্ম এটা প্ৰমাণ কৰিবলৈ যাওঁতে কি ষ্টেপ ফলো কৰিব লাগে সেইখিনি কথা তোমালোকে পোন প্ৰথমবাৰৰ বাবে পাবা ভালকৈ মন কৰিবা আজি আমাৰ ইয়াত ধৰ্মটো কি লৈ লৈছো যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ হয়নে বাৰু এতিয়া এই ধৰ্মটো প্ৰশ্ন হিচাপত কেনেকৈ আহে প্ৰশ্ন যদি সোধা হয় এই ধৰ্মটোৰ ওপৰত প্ৰশ্নটো এনেকৈ আহে মই সেইকাৰণে তোমালোকক প্ৰশ্নটো লিখি দিছোঁ প্ৰমাণ কৰা যে এটা সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ এটা সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্য বুলি আমি জানো হেতুকে আমি প্ৰমাণ কৰি দেখুৱাব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব এটা সামান্তৰিক আঁকিব লাগিব এ বি সি ডি এটা মই সামান্তৰিক আঁকি লৈছোঁ এই সামান্তৰিকটো প্ৰথমতে চিত্ৰটো আঁকি ল'লোঁ তাৰ পিছত বিশেষ সূত্ৰ বুলি এটা কলম লিখা হয় বিশেষ সূত্ৰটো কি লিখা হয় চিত্ৰটোৰ বিষয়ে লিখা হয় আৰু কি প্ৰমাণ কৰিবলৈ দিছে তাৰ বিষয়ে লিখা হয় মন কৰা প্ৰশ্নটো যে এটা সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ গতিকে মই কি লিখিছোঁ চিত্ৰত এ বি সি ডি এটা সামান্তৰিক এ বি আৰু ডি চি এ বিৰ লগত ডি চি আৰু এ ডি আৰু বি চি ইয়াৰ দুযোৰ বিপৰীত বাহু যেহেতু বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ বুলি ক'বলৈ কৈছে গতিকে মই বিপৰীত বাহুনো কোনকেইটা আমি কৈ ল'ব লাগিব সেইকাৰণে এ বি আৰু ডি চি বিপৰীত বাহু আৰু এ ডি আৰু বি চি ইয়াৰ দুযোৰ বিপৰীত বাহু বুলি কৈ লৈছোঁ প্ৰমাণ কৰিব লাগে যে যিটো প্ৰমাণ কৰিবলৈ কৈছে সেইটো আমি এনেকৈ লিখিব লাগিব প্ৰমাণ কৰিব লাগে যে এ বি ইকুৱেল টু ডি চি কিয় এ বি আৰু ডি চি বিপৰীত বাহু নহয় জানো আমাকতো কৈয়ে থৈছে যে বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্য বুলি প্ৰমাণ কৰা সেইকাৰণে আমি প্ৰমাণ কৰিব লাগে এ বিৰ লগত ডি চি সমান আৰু এ ডিৰ লগত বি চি সমান সেইটোকে লিখা হৈছে এনেদৰে প্ৰমাণ কৰিব লাগে যে এ বি ইকুৱেল টু ডি চি আৰু এ ডি ইকুৱেল টু বি চি এতিয়া জ্যামিতিত যিবোৰ বস্তু প্ৰমাণ কৰিব লাগে তাৰ বাবে জ্যামিতিত আমাক যিটো প্ৰশ্নত দিছে সেই চিত্ৰটোৱে হৈ যায় কিন্তু কিছুমান প্ৰমাণত আমি এডিশ্যনেলকৈ মানে অতিৰিক্তভাৱে কিছুমান বস্তু আঁকি ল'বলগীয়া হয় যিখিনি বস্তু জ্যামিতিটোত মই প্ৰমাণ কৰিব এই লাইনটো প্ৰমাণ কৰিবৰ কাৰণে মোক যদি ইয়াত এক্সট্ৰা কিবা বস্তু লাগিব সেই বস্তুটো আঁকি পেলাই আমি ইয়াৰ তলত অংকন হিচাপে লিখিব লাগিব অংকন নামৰ যিটো পাৰ্ট হ'ব সেই পাৰ্টটোত ইয়াত প্ৰমাণ কৰিবৰ সুবিধাৰ কাৰণে মই নিজাববীয়াকৈ যদি কিবা অংকন কৰোঁ সেই কথাটো ইয়ে অংকন নামৰ যিটো পাৰ্ট লিখিম তাত আহিব কেনেকৈ লিখিব লাগিব চোৱাচোন এই প্ৰমাণটো কৰিবৰ কাৰণে সুবিধা হ'বৰ বাবে মই কি কৰিলোঁ এ চি নামৰ যিডাল কৰ্ণ এই কৰ্ণডাল অংকন কৰি ল'লোঁ সেইবাবে মই অংকন নামৰ পাৰ্টটোত কি লিখিছোঁ এ চি কৰ্ণ অংকন কৰা হ'ল কিয় অংকন কৰিলোঁ এতিয়া প্ৰমাণ কৰিবলৈ যাওঁতে গম পাবা এতিয়া এই অংকনটো কৰাৰ পিছত মই এতিয়া প্ৰমাণ কৰিম যে এ বিৰ লগত ডি চি সমান আৰু এ ডিৰ লগত বি চি সমান কেনেকৈ প্ৰমাণ কৰিম সেই গোটেই কথাখিনি ইয়াৰ পাছতে প্ৰমাণ নামৰ যিটো পাৰ্ট আহিব তাত লিখা হ'ব এতিয়া মই এই বাহু দুটা এইটো বাহুৰ লগত এইটো বাহু আৰু এইটো বাহুৰ লগত এইটো বাহু প্ৰমাণ কৰিবলৈ যাওঁতে মই ত্ৰিভুজৰ সৰ্বাংগ সমতা চৰ্তটো ব্যৱহাৰ কৰিম ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বিষয়ে তোমালোকে সপ্তম শ্ৰেণীত শিকি আহিছা বা যিসকলে ভালকৈ নিশিকিলা মই তেওঁলোকৰ বাবে স্পষ্টকৈ বুজাই দিম মই এই বাহুডালৰ লগত এই বাহুডাল সমান কৰিবৰ বাবে আৰু এই বাহুডালৰ লগত এই বাহুডাল সমান কৰিবৰ বাবে মই এই ত্ৰিভুজটোৱে আৰু এই ত্ৰিভুজটোৱে সৰ্বাংগসম কৰিম সৰ্বাংগসমৰ চৰ্ত আছিলে বাহু কোণ বাহু কোণ বাহু কোণ এনেধৰণৰ কেইবাটাও চৰ্ত আছিলে ইয়াত কোনটো চৰ্ত পৰিব কেনেকৈ চৰ্ত চাই মই ইয়াত ভালকৈ শিকাই দিছোঁ চাই ল'বা প্ৰথমতে যি দুটা ত্ৰিভুজৰ সৰ্বাংগসম কৰিবা সেই ত্ৰিভুজ দুটাৰ নামটো এনেকৈ লিখি লোৱা হয় ত্ৰিভুজ চি বি এ আৰু ত্ৰিভুজ চি ডি এৰ পৰা এনেকৈ লিখি লোৱা হয় যি দুটা ত্ৰিভুজ সৰ্বাংগসম কৰিবা সেই দুটা ত্ৰিভুজৰ নামটো আগধৰি এনেকৈ লিখি লোৱা হয় তাৰ পাছত সৰ্বাংগসমৰ চৰ্ত কিছুমান থাকে নহয় সেই চৰ্তসমূহ তুমি লিখি যাব লাগে এতিয়া মই ইয়াত কি লিখিছোঁ এংগুল ইয়াত মই নাম কিছুমান দি লৈছোঁ এই এংগুলটোৰ নাম এংগুল 1 লৈছোঁ এই এংগুলটোৰ নাম এংগুল 3 দিছোঁ
ইয়াত 2 দিছোঁ ইয়াত 4 দিছোঁ নাম লৈ পেলাই কোনো কথা নাই তোমালোকে য'ত ত'ত যেনেকৈ তেনেকৈ দিব পৰা নাম এইটো বোলে 1 দিওঁ এইটো 3 দিওঁ তেতিয়াও পাৰিবা মই এনেকৈ দি লৈছোঁ এই এনেকৈ আমি শিকি যাওঁচোন মই কি লিখিছোঁ এংগুল 1 ৰ লগত এংগুল 2 টো সমান এটা কথা মন কৰা এংগুল 1 ৰ লগত এংগুল 2 সমান তাৰমানে সন্মুখত এই ত্ৰিভুজ CBA লিখিছোঁ নাই CBA ত্ৰিভুজটোৰ যিটো এংগুল 1 টো পাৰ্ট নহয় জানো CBA ত্ৰিভুজৰ পাৰ্টটো আগফালে লিখিছোঁ CDA ত্ৰিভুজৰ পাৰ্টটো পিছফালে লিখিছোঁ যিহেতু ইয়াৰ নাম আগত আছে মই সেইটো আগফালে লিখিছোঁ ইয়াৰ নাম পাছত আছে সেইটো পাছফালে লিখিছোঁ চ' এংগুল 1 ইকুৱেল টু এটা মানে এই CBA ত্ৰিভুজটোৰ এংগুল 1 টোৰ লগত CDA ত্ৰিভুজৰ এংগুল 2 টো সমান এই এংগুলটোৰ লগত এই এংগুলটো সমান সমানটো লিখিলা তাৰ কাৰণটো সাইডত এনেকৈ লিখি দিব লাগে কাৰণটো কি লিখিছোঁ চোৱাচোন যিহেতু AD প্যাৰেলেল BC মই সেইদিনা ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ এইটো প্যাৰেলেল চিম্বল AD প্যাৰেলেল BC AC ছেদক গতিকে একান্তৰ কোণ বুজি নাই পোৱা চাগে AD প্যাৰেলেল BC হয় না চোৱা সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যটো হয়েই লগতে সমান্তৰালো হয় এতিয়া যেহেতু তোমাক সমান দৈৰ্ঘ্য প্ৰমাণ কৰিবলৈ গৈছে গতিকে তুমি সমান বুলি কৈ দিব নোৱাৰা প্ৰমাণহে কৰিব লাগে কিন্তু ADA BCA যে প্যাৰেলেল সমান্তৰাল তুমি হেতু ইউজ কৰিব পাৰিবা গতিকে ADA BCA যদি সমান্তৰাল ৰেখা হয় এই সমান্তৰাল ৰেখাডালক AC নামৰ ৰেখাডালে কটা নাই জানো আমি ক্লাছ 7 ত সমান এই একান্ত কোণ কেনেকৈ শিকিছিলোঁ এইডালে যদি সমান্তৰাল হয় তাৰে এইডাল যদি ছেদক হয় তেনেহ'লে এই এংগুলটোৰ লগত এই এংগুলটো কি আছিলে একান্ত কোণ নাছিল নে বাৰু বা এই এংগুলটোৰ লগত এই এংগুলটো কি আছিলে একান্ত কোণ নাছিল নে ঠিক একেধৰণৰ কথা ইয়াতো হোৱা নাই নে বাৰু চোৱাচোন এডাল সমান্তৰাল এডালে BCA আৰু ADA সমান্তৰাল ৰেখা AC ডাল ছেদক এডালে নাই বুলি ভাবা BCA ADA সমান্তৰাল ৰেখা AC ছেদক তেতিয়াহ'লে ছেদকৰ লগত এই ৰেখাডালে যিটো কোণ কৰিছে এংগুল 1 আৰু ছেদকৰ লগত এই ৰেখাডালে যিটো কোণ কৰিছে এংগুল 2 ইহঁত দুটা একান্ত কোণ পৰিছে নাই পৰিছে গতিকে সেই কাৰণে সেই এংগুল 1 টোৱে 2 টোৱে সমান হয়নে একেধৰণে এইবাৰ মন কৰা যেহেতু বিপৰীত বাহুবোৰ সমান্তৰিকৰ তেতিয়াহ'লে AB লগত DCও সমান্তৰাল এবাৰ তেতিয়াহ'লে AB লগত যদি DC সমান্তৰাল হয় আকৌ AC ডালেই ছেদক নহয় জানো তাৰমানে এতিয়া এই AB ডালে DC ডালে কেনেকৈ আছে এনেকৈ আছে এইডাল হৈছে AB এইডাল হৈছে DC এনেকৈ আছে AC ডাল হয়নে তেতিয়াহ'লে এই এংগুলটোৰ লগত এই এংগুলটো সমান হ'ব একান্ত কোণ ঠিক সেইকাৰণে AB লগত যেতিয়া DC সমান্তৰাল AC ছেদক তেতিয়াহ'লে এই AB লগত যিটো কোণ কৰি আছে ছেদকডালে 4টোৱে আৰু এই DC লগত যিটো কোণ কৰি আছে ছেদকে 3টো এই 4টোৱে কি পৰিব একান্ত কোণ পৰিব সেইকাৰণে মই 4 = 3 কাৰণটো কি লিখিছোঁ যেহেতু AB প্যাৰেলেল DC মন কৰা ইয়াত আকৌ AD প্যাৰেলেল BC যিটোডাল সমান্তৰাল হয় ছেদকে সিহঁতৰ লগতহে এংগুল কৰে আকৌ 4 আৰু 3 কাৰণে তুমি এডালে প্যাৰেলেল কৰিব নোৱাৰিবা 4 টো ইয়াৰ লগত কৰিছে নেকি নাই কৰা নহয় ইয়াৰ লগতহে কৰিছে 4 এংগুলটো আৰু একেধৰণে 3টো কি কৰিছে ইয়াৰ লগতহে কৰিছে গতিকে 4 আৰু 3 কথা ক'বলৈ যাওঁতে এই DCA AB কথা ক'ব লাগিব একেধৰণে 1 আৰু 2 কথা ক'বলৈ যাওঁতে BCA AD কথা ক'ব লাগিব সেইকাৰণে 1 আৰু 2 কথা কওঁতে AD প্যাৰেলেল BC কৈছোঁ আৰু 4 আৰু 3 কথা কওঁতে AB প্যাৰেলেল DC কৈছোঁ ছেদক বাৰু একেডালেই একান্ত কোণ মাজতে এইটো লিখি থৈছোচোন AC লগত AC সমান এই CBA ত্ৰিভুজটোতো AC বাহুডাল আছে আৰু CDA ত্ৰিভুজটোতো AC বাহুডাল আছে গতিকে এই AC বাহুডাল দুইটা ত্ৰিভুজৰ উমৈহতীয়া বাহু নহয় জানো উমৈহতীয়া বাহুটোক আমি এনেকৈ কাৰণ বুলি লিখি দিব পাৰোঁ সাধাৰণ বাহু উমৈহতীয়া বাহুটোক আমি সাধাৰণ বাহু বুলি লিখিব পাৰোঁ তাৰে ত্ৰিভুজ CBA AC ডালে আৰু CDA AC ডালে সমান একেডালেই সেইকাৰণে সাধাৰণ বাহু বুলি কোৱা হয় গতিকে এতিয়া চৰ্তটো কি পৰিছে চোৱাচোন তুমি চৰ্ত বিচাৰিবৰ কাৰণে এটা টেকনিক শিকাই দিছোঁ অকল এটা পাৰ্ট চালেই হ'ল অকল এটা পাৰ্ট চোৱা এই পাৰ্টটো কেনেকৈ আছে বাৰু চোৱাচোন CBA ত্ৰিভুজটোত এংগুল 1 টোৱে AC টোৱে আৰু 4 টোৱে কেনেকৈ আছে চোৱাচোন এংগুল 1 AC 4 কোণ বাহু কোণ হিচাপত নাইনে বাৰু যেতিয়া ব্যৱহাৰ কৰা চৰ্তকেইটাত থকা কোণকেইটাৰ মাজত বাহুডাল সোমাই থাকে সেই চৰ্তটোক কি বুলি কোৱা হয় কোণ বাহু কোণ হয়নে বাৰু ব্যৱহাৰ এই 1 টোৱে 4 টোৱে মই ইউজ কৰা নাই জানো চৰ্ত হিচাপে তাৰ AC ডালো ইউজ কৰিছোঁ গতিকে 1 এ 4 এ AC কেনেকৈ আছে কোণ বাহু কোণ হিচাপত আছে গতিকে এই চৰ্তটোৰ নাম কি হ'ব কোণ বাহু কোণ কেনেকৈ লিখে চাবা দেই
শৰ্তটো এনেকৈ লিখা হয় যে সৰ্বসমতাৰ কোন বাহু কোণটোক আমি কু বা কু বুলি লিখিব পাৰোঁ এংগল চাইড এংগল চৰ্তমতে ত্ৰিভুজ চি বি এ এইটো হৈছে সৰ্বাংগ সমচিন এই সমান চিনডাল দি ওপৰত যদি এনেকৈ দি দিওঁ এইটো হৈছে সৰ্বাংগ সমচিন কাৰ সৈতে সৰ্বাংগ সম ত্ৰিভুজ চি ডি এৰ সৈতে এই দুটা ত্ৰিভুজ সৰ্বাংগ সম হ'লে সিহঁতৰ অনুৰূপ অংশবোৰ নিজেই সমান হৈ যায় এতিয়া এই ত্ৰিভুজ দুটা যিহেতু সৰ্বাংগ সম হ'ল তেতিয়াহ'লে এই ত্ৰিভুজ দুটাৰ যিকোনো অনুৰূপ অংশ ধৰা এ বি লগত ডি চি আৰু এ ডি লগত বি চি এই অনুৰূপ অংশবোৰ নিজেই সমান হৈ যাব তেতিয়া আমি তেনেকৈ লিখি দিব পাৰোঁ সেইকাৰণে মই লিখিছোঁ এ বি লগত ডি চি সমান আৰু এ ডি লগত বি চি সমান আৰু কেনেকৈ লিখা হয় সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বুলি বুজি পালা এইটোৱেই হৈছে আমাৰ সামান্তৰিকৰ প্ৰথম ধৰ্মটো ইয়াৰ পিছৰ ভিডিঅ'টোত আমি সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান সেই ধৰ্মটো আমি সত্যাপন কৰিবলৈ চাম